আজি 403 সংখ্যক লাচিত দিৱস ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যোৰহাট জিলাৰ লাদৈগড়স্থিত লাচিত মৈদামত কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে লাচিত দিৱস। লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী। এই কাৰ্যসূচীৰ অংশ হিচাপে লাচিত বৰফুকনৰ লাদৈগড়স্থিত মৈদাম নতুন ৰূপত সজাই তোলা হৈছে। বিশ্রাম দেখুন যাবলৈ বহুত একেবাৰে এখন নাহিব কি কৈছিল সমবেত ৰাইজলৈ ডাঙৰীয়াক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক শ্ৰীযুত ৰাহুল দাস ডাঙৰীয়াক, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত অসমৰ অধ্যক্ষ শ্ৰীযুত শান্তনু পূজাৰী ডাঙৰীয়াক, অসম নগৰ পানী যোগান আৰু কৰ প্ৰণালী পৰিষদ
অসম চৰকাৰে আজি 403 সংখ্যক বীৰ লাচিত দিৱস কেন্দ্ৰীয়ভাৱে এই লাচিত মৈদামৰ প্ৰাংগণত আমি আজি আয়োজন কৰিছোঁ। এইগৰাকী বীৰৰ শৌৰ্য বীৰ্যৰ এই যশস্বী জীৱন পৰিক্ৰমাক সমগ্ৰ বিশ্বজুৰি জনোৱাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আজিৰ দিনটোত, আজিৰ এই দিৱসটিত তেখেতক স্মৰণ কৰাটো আমাৰ অন্যতম উদ্দেশ্য। কাৰণ যিগৰাকী বীৰত্বৰ কাৰণে আজি অসমত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সকলোৱে এখন একত্ৰিত বৃহৎ অসম নিৰ্মাণ সমাজ গঠনেৰে আজি জীৱন যাপন কৰিবৰ কাৰণে পৰিৱেশ বাতাবৰণ নিৰ্মাণ হ'ল। সেইগৰাকী বীৰলৈ আজি আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এইগৰাকী বীৰৰ ত্যাগ, এইগৰাকী বীৰৰ সাহসে সদায় প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমাক উজ্জীৱিত কৰি আহিছে আৰু তেখেতৰ আদৰ্শেৰে নৱপ্ৰজন্মক আগুৱাই যোৱাৰ সাহস আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আজি যেনেধৰণে সমগ্ৰ অসমত বিভিন্ন স্থানত এই বীৰজনাক স্মৰণ কৰাৰ অনুষ্ঠান আয়োজন কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যক্ষ তত্বাৱধানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে যোৰহাট জিলা প্ৰশাসনৰ সহযোগত তথা যোৰহাটবাসী ৰাইজৰ সহযোগত আজি এই মৈদাম প্ৰাংগণত আমি এই অনুষ্ঠান আমি আয়োজন কৰিছোঁ। যিহেতু স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ কাম প্ৰায় সমাপ্তিৰ পথত, সিদ্ধান্ত লৈছে নেকি কেতিয়া ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব? যিহেতু এটা সুদূৰ প্ৰসাৰী প্ৰকল্প আছিলে। হয়, এইগৰাকী বীৰত্বৰ কাহিনী ইতিহাসৰ পাততটো আছেই। ভৱিষ্যতৰ প্ৰজন্ময়ো যাতে সদায় তেখেতৰ কথা সোঁৱৰি উজ্জীৱিত হৈ থাকিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ এই মৈদামৰ স্থানতে এটা বৃহৎ আকাৰৰ প্ৰতিমূৰ্তিৰ লগতে এখন ক্ষেত্ৰ তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই গোটেই কামখিনি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আমি ভাবোঁ যে আমাৰ টাৰ্গেট আছে যে প্ৰথম বছৰতে, আগন্তুক নতুন বছৰটোৰ আৰম্ভণিতে এই ক্ষেত্ৰখন সম্পূৰ্ণ হৈ উঠিব আৰু ৰাইজৰ কাৰণে এখন মুকলি কৰি দিয়াৰ প্ৰয়াস হ'ব। লাচিত বৰফুকন আহোম তথা অসমীয়াৰ শৌৰ্য বীৰ্য দেশপ্ৰেম পৰাক্ৰম আৰু বুদ্ধিমত্তা ত্যাগ আৰু সাহসৰ প্ৰতীক। লাচিত বৰফুকনৰ আজি জয়ন্তী ইয়াত উদযাপন কৰা হৈছে হোলোঙাপাৰ স্থিত মৈদামৰ প্ৰাংগণত। লাচিত বৰফুকনৰ 100 ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটোৰ কাষতে স্থানীয় ৰাইজ, বিভিন্ন ঠাইৰ ৰাইজে এই বিভিন্ন সংস্থা, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈছে আহোম অসমীয়া বুলি নহয়, ভাৰতীয় মহান বীৰ যোদ্ধাগৰাকীক শ্ৰদ্ধা জনাবলৈ, প্ৰতিনিয়ত শ্ৰদ্ধা জনোৱাৰ দৰে আমি ইয়াত চৰকাৰী অনুষ্ঠানত ইয়াত উপস্থিত আছোঁহি। এই লাচিত মৈদাম আমাৰ হোলোঙাপাৰবাসী ৰাইজে বিগত 350 বছৰ ধৰি 3.5টা শতাব্দী খুব সুন্দৰভাৱে ৰক্ষণাবেক্ষণ কৰি ৰাখিছিল। তাৰ পৰৱৰ্তী সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি ইয়াত এটা বিশাল গৱেষণা পৰ্যটন প্ৰকল্প এটা ইয়াত স্থাপিত হৈছে লাচিত বৰফুকনক লৈ। গতিকে প্ৰথমৰ কামখিনি ইতিমধ্যে সমাপ্ত হৈছে, ৰাইজৰ বাবে আগবঢ়াই দিয়া হৈছে, উৎসৰ্গা কৰা হৈছে প্ৰতিমূৰ্তি তথা কিছু অংশ আৰু বহু সুদূৰ প্ৰসাৰী ইয়াত অংগ আছে। গতিকে সেইবিলাকো নিৰ্দিষ্ট সময়মতে সম্পূৰ্ণ হৈ গৈ থাকিব। প্ৰতিমূৰ্তিটো আৰু দুটামান ঘৰ, তাৰপিছত আকৌ পৰৱৰ্তী সময়খিনি হৈ আছে। গতিকে পৰ্যায়ক্ৰম হৈ আছে, কিছুদিনৰ পিছতো সম্পূৰ্ণ হৈ উঠিব। এইটো হৈ পৰিব এটা গৱেষণা বিদ্যায়তনিক চিন্তা চৰ্চাৰ এক উৎকৃষ্ট কেন্দ্ৰ। তাৰোপৰি লাচিত বৰফুকনক শ্ৰদ্ধা জনাবলৈ ইয়াতকৈ আৰু সুন্দৰ ঠাই একো হ'বই নোৱাৰে। গতিকে পৰ্যটনৰ দৃষ্টিকোণৰ পৰা ইয়াক সজাই পৰাই তোলা হৈছে। আমি এগৰাকী বিজেপি কৰ্মী বা নিজে আহোম বুলি নহয়, এগৰাকী গৌৰৱী কৃতজ্ঞ অসমীয়া হিচাপে মই ব্যক্তিগতভাৱেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা তেওঁৰ নেতৃত্বাধীন ৰাজ্যচৰকাৰক ধন্যবাদ জনাইছোঁ। ইমান দিনৰ পিছত হ'লেও, দেৰিকৈ হ'লেও যে এনেধৰণৰ এক বিশাল প্ৰকল্প, বিশাল প্ৰতিমূৰ্তি ইয়াত নিৰ্মাণ কৰা হ'ল। একেলগে আজি ইয়ালৈ আহি ভাল লাগিছে। স্থানীয় ৰাইজে আমাক তথা মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে যে একেধৰণে আলাবৈটো এটা প্ৰকল্প হ'ব, যি আলাবৈত মোগলৰ হাতত
একেদিনাই 10,000 আহোম তথা অসমীয়া সেনাৰ মৃত্যু হৈছিল দেশ মাতৃৰ বাবে। বিগত 3.5 বছৰ ধৰি আমি তাত একো কৰা নাছিলোঁ, কোনো একো কৰা নাছিল, কিন্তু এতিয়া এইখন চৰকাৰে তাত 100 ফুট উচ্চতাৰ এখন হেংদান নিৰ্মাণ কৰিব, যি হ'ব এই বীৰ শ্বহীদসকললৈ, আই মাতৃৰ বাবে প্ৰাণ আহুতি দিয়া সকললৈ এক সঁচা অৰ্থতে। আনফালে মোদী আৰু অমিত শ্বাহে লাচিত বৰফুকনৰ সম্পৰ্কে এক্সত এনেদৰে কয়। लासित बोरफुकन जैसा साहस, उनके जैसी निडरता, यही तो आसाम की पहचान है। मैं असम की उस महान धरती को प्रणाम करता हूं जिसने मां भारती को लासित बोरफुकन जैसे अदम्य वीर दिए। लासित बोरफुकन जैसी महान विभूतियां भारत मां की अमर संतानें इस अमृत काल के संकल्प को पूरा करने के लिए हमारी अविरत प्रेरणा है, निरंतर प्रेरणा है। उनके जीवन से हमें अपनी पहचान का, अपने आत्मसम्मान का बोध भी होता है और इस राष्ट्र के लिए समर्पित होने की ऊर्जा भी मिलती है। उन्होंने दिखा दिया कि कट्टरता और आतंक की हर आग का अंत हो जाता है, लेकिन भारत की अमर ज्योति, जीवन ज्योति अमर बनी रहती है। मैं इस पुण्य अवसर पर लसित बोरफुकन के महान शौर्य पराक्रम को नमन करता हूं। लसित बोरफुकन के जीवन चरित्र से हम लोगों के लिए बहुत कुछ सीखने जैसा है। एक सामान्य से घर के अंदर पैदा होकर बोरफुकन के पद पर पहुंचना और अपने संघर्ष के आधार पर पहुंचना, और ऐसे समय आसाम का नेतृत्व करना कि जिस समय आसाम पर सबसे बड़ा संकट आया हुआ था, और लसित के जीवन का कालखंड आसाम के स्व को जगाने वाला रहा, स्वमान को बचाने वाला रहा, आसाम के स्वराज को बचाने वाला। वो व्यक्ति न होता, वो योद्धा न होता, वो सुरवीर न होता, तो आज पूरा पूर्वोत्तर भारत का हिस्सा न होता। उस वक्त उन्होंने लिए हुए निर्णय, उन्होंने दिखाया हुआ साहस, उन्होंने किया हुआ पराक्रम न केवल पूर्वोत्तर, दक्षिण एशिया के पूरे हिस्सों को धर्मांध आक्रांताओं से, धर्मांध आक्रमणखोरों से बचाने का काम किया। उस वक्त धर्मांध औरंगजेब के खिलाफ देश के हर हिस्से में एक लड़ाई जगी थी। दक्षिण में कहीं शिवाजी महाराज स्वराज की भावना को ताकत दे रहे थे, ठेठ उत्तर में दसम गुरु गोविंद सिंह जी इसके खिलाफ लड़ रहे थे, पश्चिम में राजस्थान के अंदर वीर दुर्गादास राठौड़ लड़ रहे थे, तो पूर्व में मुगल सेना को परास्त करने के लिए उसी कालखंड में लसित बोरफुकन भी लड़ रहे। इतिहास का यह संयोग, एक समय में देश के कई हिस्सों में धर्मांध मुगलों के खिलाफ वीर पुरुष ने एक साथ किसी न किसी पराक्रमी योद्धा ने जो आवाज उठाई, और इसके कारण ही अंततोगत्वा मुगल साम्राज्य का पराजय हुआ, पतन हुआ, और देश फिर से एक बार आजादी की ओर, स्वराज की ओर बढ़ा। हर क्षेत्र में, हर जगह पे, सेना के हर अंग में उन्होंने काम किया। इसलिए जब वो सेनापति बने, तब सेना के सभी अंगों को सजोकर मुगलों के सामने इतनी बड़ी और सफल लड़ाई वो लड़ पाए, और उन्होंने बहुत अच्छे तरीके से आसाम की सभी जनजातियों की सेनाओं को इकट्ठा करने का काम किया। लसित बोरफुकन के उस पराक्रम का उपकार पूरे देश पर है, पूरी सभ्यता पर है, पूरी संस्कृति पर। Your report, Maya News.